হয় চাগে গোটেই বিষয়টো ৰাজদীপ দুটা প্ৰসংগ ইয়াত সন্নিবিষ্ট হৈ আছে। প্ৰথম কথাটো হৈছে যিসকল ভুৱা চিকিৎসক তেওঁলোকে ৰাইজে দেখাকেই এজন সাধাৰণ চিকিৎসকৰ দৰে তেওঁলোকে এই ব্যৱসায়টো চলাই আহিছে। তেওঁলোকে লুকাই চুৰকৈ বা কৰবাত হেৰি কৰি নহয়, তেওঁলোকে জনসমাগম থকা জেগাত সাধাৰণ ডক্টৰে যিসকল প্ৰকৃত চিকিৎসক তেওঁলোকৰ দৰেই এওঁলোকেও সেই চিকিৎসা বৃত্তিটো চলাই আহিছে। আৰু দ্বিতীয়তে একাংশ আছে তেওঁলোকে বহুদিন ধৰি কোনোবা ফাৰ্মেসি বা ডক্টৰৰ সৈতে সংপৃক্ত হৈ থাকে আৰু তাৰ অভিজ্ঞতা গোটাই শেহতীয়াকৈ নিজে মেডিচিন দিবলৈ আৰম্ভ কৰে আৰু কিছুদিনৰ পিছত তেওঁলোকে একজন স্বয়ম্ভূ চিকিৎসক হৈ পৰে। এই দুটা প্ৰসংগ ইতিমধ্যে পোহৰলৈ আহিছে আৰু এই কথা ডাক্তৰ অভিজিত নিয়োগ যিজনৰ নেতৃত্বত এই গোটেই বিষয়টো চলি আছে তেওঁ ইতিমধ্যে আমাক জনাইছিল। আৰু তেওঁলোকে কি কৰে, কোনোবা বেলেগ ৰাজ্যৰ বিহাৰ বা উত্তৰ প্ৰদেশ বা দিল্লী বা যিজন চিকিৎসক মৃত্যু হৈ গৈছে তেওঁলোকৰ নামৰ বিপৰীতে যিখন চিকিৎসকৰ প্ৰমাণপত্ৰ থাকে, এটা আইডি নম্বৰ থাকে, সেই আইডি নম্বৰটো তেওঁৰ নিজৰ বুলি গ্ৰহণ কৰি লৈ চিকিৎসা চলাই থাকে। আৰু তেনে ক্ষেত্ৰত সাধাৰণতে এজন সাধাৰণ লোকৰ বাবে সেইজন যে ভুৱা চিকিৎসক সেই কথাটো জনাৰ কোনো উপায় নাথাকে। গতিকে সকলো সাধাৰণ লোকে তেওঁৰ ওচৰত প্ৰকৃত চিকিৎসক বুলি সেই ভুৱা চিকিৎসকৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আহিছে। এই বিষয়টো কেৱল যিসকল চিকিৎসা বৃত্তিৰ সৈতে জড়িত বা কিছু সচেতন লোক জনা শুনা ব্যক্তি তেওঁলোকৰ আইডি নম্বৰ যিটো চিকিৎসকৰ এটা নম্বৰ থাকে, মেডিকেল কাউন্সিলৰ এটা নম্বৰ থাকে, সেই নম্বৰটো যিসকলে চাব পাৰে অনলাইনত, যিসকলে সেই ফটোৰ সৈতে এই চিকিৎসকজনৰ ফটো মিলাই ল'ব পাৰে সেই তেওঁলোকেহে গম পায় যে তেওঁ প্ৰকৃততে চিকিৎসক নহয়। আৰু যিটো কাম সাধাৰণ লোকৰ বাবে কেতিয়াও সম্ভৱ নহয়। আপুনি যেতিয়া এজন ৰোগী হৈ যায় আপুনি কেতিয়াও সেই ডক্টৰজনৰ নম্বৰ আইডি নম্বৰটো আছেনে নাই তেওঁৰ নম্বৰ মিলাই নেটত খুচৰি সেইবিলাক চাবলৈ কেতিয়াও নাযায়। গতিকে এই সুবিধাটো এইসকল দুষ্ট প্ৰকৃতিৰ ভুৱা চিকিৎসকে গ্ৰহণ কৰি আহিছে। আৰু এই চিকিৎসকসকল ক'ত আছে, আটাইতকৈ ডাঙৰ কথা গুৱাহাটীতে এনেধৰণৰ বহু চিকিৎসক আছে। ইতিমধ্যে গুৱাহাটীৰ পৰা 5জন গ্ৰেপ্তাৰ কৰিছে বিগত সময়ছোৱাত, বিগত 3 বছৰত 5ৰ পৰা 6জন চিকিৎসক গ্ৰেপ্তাৰ কৰিছে। আৰু আমি জানিব পৰা মতে আৰু কেইবাজনো চিকিৎসকে কাহিলীপাৰা, উদালবাক্ৰা এই অঞ্চলসমূহত, হাতীগাঁও এই অঞ্চলসমূহত কেইবাজনো চিকিৎসকে ইতিমধ্যে তেনেধৰণে চিকিৎসা বৃত্তি চলাই আছে আৰু তেওঁলোকৰ বিৰুদ্ধে প্ৰয়োজনীয় তথ্য পাতি গ্ৰহণ কৰিছে। এই যিটো ভুৱা চিকিৎসক বিৰোধী তদন্তকাৰী গোট তেওঁলোকে তথ্য পাতি লাভ কৰিছে আৰু সময়ত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰু কিছু তেওঁলোকৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰিবলৈ আছে। কেৱল গুৱাহাটীত নহয়, গুৱাহাটীৰ দৰে এখন চহৰত মহানগৰত যেতিয়া এনেধৰণে চিকিৎসা চলাই যাব পাৰে চিকিৎসকে, ভুৱা চিকিৎসকে চিকিৎসা চলাই যাব পাৰে, বাকী অঞ্চলসমূহত কিয় নোৱাৰিব? আটাইতকৈ বেছি আছে নগাঁও জিলাৰ ডবকা, জুৰিয়া, হোজাই এই অঞ্চলবিলাকত। এই অঞ্চলবিলাকত খুব অত্যন্ত ভিতৰুৱা অঞ্চল, তাত যিকোনো লোকে এই জেগাবিলাক চিনাক্ত কৰি লয় আৰু তাত গৈ ৰমৰমীয়া ব্যৱসায় চলাই থাকে চিকিৎসাৰ নামত। তেনেদৰে ডিগবৈ, ডুমডুমা এইবিলাক অঞ্চলতো বহু চিকিৎসক ইতিমধ্যে পোহৰলৈ আহিছে, কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই। উপযুক্ত তথ্য প্ৰমাণ সংগ্ৰহ কৰিব লাগিব তেওঁলোকৰ বিৰুদ্ধে, নহ'লে তেওঁলোক আইনীৰ দৃষ্টিত দোষী সাব্যস্ত নহ'ব। এনেধৰণে যিসমূহ খুব নিৰক্ষৰ চাহ বাগানৰ এলেকা আছে, চাহ বাগানবিলাকত এনেধৰণৰ চিকিৎসক প্ৰায় দেখিবলৈ পোৱা যায়। সংখ্যালঘু বসতি প্ৰধান অঞ্চলবিলাকত য'ত পঢ়া শুনাৰ কোনো কথা নাথাকে, অশিক্ষিত লোক থাকে, সেই অঞ্চলবিলাকত এই চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰি আহিছে। গতিকে দেখা যায় যে সমগ্ৰ অসমতে এনেধৰণৰ বিভিন্ন ধৰণৰ জেগাত তেওঁলোকৰ সুবিধা বুজি তেওঁলোকে চিকিৎসা বৃত্তিটো গ্ৰহণ কৰি আহিছে আৰু জনসাধাৰণক গিনিপিগ সজাই মৃত্যুৰ মুখলৈ ঠেলি দিছে। ৰাজদীপ, নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যদুমণি শইকীয়া গোটেই বিষয়টো সন্দৰ্ভত আমাক বিস্তৃত ৰূপত জনোৱাৰ বাবে।